আজি চৰকাৰৰ ভুল চাওক যোৱা 30 বছৰে কোন কোন চৰকাৰত আছিল ৰাইজে বিচাৰ কৰক সেইকাৰণে মই কৈছোঁ অলপ দীঘলীয়া হ'ব ৰাইজে বিচাৰ কৰক যিসকলে চৰকাৰত কংগ্ৰেছতো আছিল সেইসকল চৰকাৰ এতিয়া বিজেপিতো আছে অহা 4 মেত অসমৰ 7 শতাধিক নিৰ্বাচনৰ প্ৰাৰ্থীৰ তেওঁলোকৰ ভাগ্য কোনে কি অৰ্জন কৰিছে সেই কথাবোৰ 4 মেত স্পষ্ট হ'ব কিন্তু একোজন প্ৰাৰ্থীয়ে আমাৰ ৰাজ্যৰ ৰাজনৈতিক ছবিখনৰ প্ৰতিফলন ঘটায় তেনেকুৱা এগৰাকী প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস অসম বিধানসভা নিৰ্বাচনৰ এইবাৰৰ নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সুদীৰ্ঘ 3 দশক কাল নিষ্ঠা আৰু সততাৰে বিজেপি দলত এক প্ৰকাৰ আত্মোৎসৰ্গা কৰা জয়ন্ত দাসে কিন্তু নিৰ্বাচন খেলিব লগা হ'ল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কাৰণ তেওঁ দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁ স্পষ্টবাদী তেওঁ সকলো কথা সিধাকৈ ক'ব খোজে খব পাৰে আৰু তেওঁ কোনো কথাই অকাই পকাই কোৱাৰ তেওঁৰ অভ্যাস নাই সেইবাবে হয়তো ৰাজনীতিত কেতিয়াবা এই মানুহবোৰ ব্যৰ্থও হয় আৰু ব্যৰ্থতা আসলতে তেওঁ টিকট আহৰণতেই তেওঁ যেন ব্যৰ্থতা অৰ্জন কৰিব লগা হৈছে তাৰ কাৰণটো ইতিমধ্যে মই ক'লোৱে নিষ্ঠা আৰু সততাৰে এটা দলক যিটো দল মাত্ৰ 10-11 বছৰ কালহে শাসনত আহিছে তাৰ পূৰ্বতে আছিলে এইগৰাকী জয়ন্ত দাসক তেখেতৰ নিৰ্বাচনী ৰাজনীতিৰ পৰা কি শিক্ষা পালে ভৱিষ্যতৰ পৰিকল্পনা কি হ'ব এই কথাবোৰ জানিবলৈকে সিধা কথালৈ মই তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আপোনাক ধন্যবাদ স্বাগতম জনাইছোঁ মই জয়ন্ত কুমাৰ দাস ডাঙৰীয়া মই প্ৰথমে বহুত কথাই আমি আলোচনা কৰিম আজি হেয়া হ'ল বানপানীৰ কথা এতিয়া যেটো বানপানীয়ে গুৱাহাটীত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰায় প্ৰতিটো বানপানীতেই গুৱাহাটী বৰষুণ যদি অলপ মানো ডাঙৰকে হয় জলমগ্ন হয় গুৱাহাটী কিন্তু আপুনি 30 বছৰ ধৰি 30 বছৰতকৈ বেছি কাল মই যিমান দিন পাইছোঁ আপোনাক 30 বছৰতকৈ বেছি কাল আপুনি ৰাজনীতিৰ সৈতে জড়িত আপুনি গুৱাহাটীৰ ৰাজনীতি গুৱাহাটীৰ পৰিৱেশ গুৱাহাটীৰ পৰিস্থিতি সকলোতে আপোনাৰ কৰবাত কিবা নহয় কিবা ক'বলগীয়া আছিল আৰু আপুনি কৈ আহিছে হয় স্বাভাৱিকতে মই আপোনাক আজি গুৱাহাটীৰ পৰিস্থিতিৰ বাবে য'ত বৰষুণৰ পানীয়ে এগৰাকী মানুহক উটুৱাই নি মৃত্যুমুখত পেলাই দিছে এনে এক সিচুৱেশ্যন হৈছে কিন্তু আপোনালোকৰ নিৰ্বাচনৰ আগলৈকে যিয়ে আমাক কৈছিল কেনেকুৱা সৌন্দৰ্যবৰ্ধন ফ্লাইঅভাৰ উৰণ হেতু এই গোটেইবোৰৰ এনেকুৱা এটা ধাৰণা দিয়া হৈছিল যে গুৱাহাটীৰ সকলো সমস্যা সমাধান হৈ গ'ল কিয় হৈছে মই সুধিম আপোনাক কিন্তু মই তাৰ আগতে আপোনাক এটা মোৰ চকুত পৰা সৰু কথা সুধিব কৈছোঁ আপুনি বিজেপি দলৰ পৰা পদত্যাগ কৰিছে আপোনাক বহিষ্কাৰ কৰা হৈছে আৰু সেই জয়ন্ত কুমাৰ দাসে কিন্তু তেখেতৰ বেকগ্ৰাউণ্ডত অটল বিহাৰী বাজপেয়ীৰ ফটোখন সদায় ৰাখি থৈ দিছে এয়া আসলতে কি বাৰু আপুনি বাৰু আপোনাৰ খং খুব আপোনাক এগৰাকী বিদ্ৰোহী বুলিয়ে সকলোৱে অনুমান কৰে বা দেখিছে কিন্তু এই বিদ্ৰোহৰ আপুনি এটা সময়ত বাৰু অন্ত পেলাই পুনৰ বিজেপিলৈ উভতি যাব নেকি ধন্যবাদ আপুনি বহুত কিটা প্ৰশ্ন কৰিছে প্ৰথমটো হ'ল চাওক মই 100% জাতীয়তাবাদী মানুহ প্ৰথম মই অসমীয়া মোৰ অসমীয়া পৰিচয়ৰেহে মই আগুৱাব খোজোঁ আৰু জন্ম হৈছোঁ হিন্দু বৰ্তমানো হিন্দু আৰু মৃত্যু হোৱাৰ সময়তো হিন্দু হিচাপে মৃত্যু হ'ব এইটো স্পষ্ট কথা কিন্তু আমি অসমীয়া আৰু সেইকাৰণে অসমীয়া হিচাপে যেতিয়া আমি স্কুলীয়া ছাত্ৰ আছিলোঁ মই এইটো বহুবাৰ কৈছোঁ যেতিয়া ক্লাছ 6ত অসম আন্দোলনটো আৰম্ভ হৈছিল আৰু ক্লাছ 11ত সেই আন্দোলনটো পৰিসমাপ্তি হৈছিল আৰু এটা অসমৰ ঔৰসত এটা ৰাজনৈতিক দল জন্ম হৈছিল অসমৰ ঔৰসত অসমীয়া ৰাইজে নিজে এটা দল জন্ম দিছিল যাৰ নাম AGP অসম গণ পৰিষদ আৰু এই আন্দোলনটোৰ সময়ত আমাৰ মাজৰ পৰা 860 গৰাকী আমাৰ মাজৰ পৰা নিজৰ দেশ মাতৃৰ বাবে আমাৰ মাজৰ পৰা স্বৰ্গগামী হৈছিল শ্বহীদ হৈছিল সেই সময়ত অটল বিহাৰী বাজপেয়ীদেৱ আৰু লালকৃষ্ণ আদৰণীদেৱৰ নেতৃত্বত
অসম আন্দোলনক সমৰ্থন কৰিছিল আৰু সেই ফুলকুমলীয়া বয়সতে তাৰমানে এটা মনত সোমাইছিল যে এই বিদেশীসকলৰ পৰা যদি ৰক্ষা কৰে, যিহেতু ৰাজনৈতিক ক্ষমতাৰ দ্বাৰাহে চৰকাৰৰ দ্বাৰাহে এই কামখিনি হ'ব পাৰে, আৰু সেই কামটো যিহেতু কংগ্ৰেছ দল চৰকাৰত আমি দেখিছোঁ সৰুৰ পৰাই, একেবাৰে সৰুতে আমি ইন্দিৰা গান্ধীৰ পৰা কথাবিলাক আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীৰ কথাবিলাক শুনি আছিলোঁ, তেখেতৰ স্বেচ্ছাচাৰিতা স্বৈৰাচাৰীৰ বাবে আমাৰ এইসকল শ্বহীদ হৈছিল একদম ফুলকুমলীয়া বয়সত দেই। তেতিয়াই এই কংগ্ৰেছৰ প্ৰতি এটা বিৰূপ মনত আহিছিল, আৰু সেই সময়ত এটা মানে কথা আহিছিল যে বাজপেয়ীজীৰ নেতৃত্বত যদি বিজেপি কেতিয়াবা কেন্দ্ৰত চৰকাৰত আহে, তেতিয়াহ'লে নিশ্চিতভাৱে অসম আৰু অসমীয়া ৰক্ষা পাব, অসমবাসী ৰক্ষা পাব। আৰু সেইকাৰণে যেতিয়াই মই শিক্ষা সাং কৰিয়ে 90 চনৰ পিছতেই আমাৰ এই দলটোৰ প্ৰতি আকৰ্ষিত হৈ ধাৱমান হৈছিলোঁ। আৰু প্ৰথম অৱস্থাত 90ৰ পৰা 95লৈ আমাৰ বেলতলা তিনিআলিত মোৰ নিজৰে জেঠালৰ ল'ৰা ভৱেন দাসে তেতিয়া বিজেপিত থাকে, এই কাৰ্যালয় খুলিব হ'লে তাৰমানে সেই কংগ্ৰেছীসকলে তাত বাধা প্ৰদান কৰে, আৰু তেতিয়া আমি আহি তাৰমানে তাত থিয় হওঁ আৰু তাতে কাৰ্যালয় খুলি আকৌ আমি বহি থাকোঁ যে কোন আহে চাওঁ দে। আৰু ঠিক 95ত মই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰোঁ। 90ৰ পৰা সম্পৰ্কত থাকোঁ, 95ত যোগদান কৰোঁ, যোগদান কৰি 97ৰ পৰা মই দায়িত্বত আহোঁ। আৰু সেই 97ৰ পৰা দায়িত্বত আহি যোৱা দিলীপ শইকীয়া ডাঙৰীয়া প্ৰেচিডেণ্ট হোৱাৰ মানে নতুন কমিটি কৰাৰ আগদিনালৈ তাৰমানে মই বিভিন্ন দায়িত্বত পালন কৰিছোঁ। আৰু সেইকাৰণে সেই বাজপেয়ীজীৰ প্ৰতি যি মোৰ শ্ৰদ্ধা, সঁচাই বহুত শ্ৰদ্ধা আছিল। বাজপেয়ীজী যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, মই ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি, আমি এটা সজাতি দল 11জনীয়া, তাৰে সকলোকে অসমৰ ৰাইজে চিনি নাপাব, কিন্তু কেইজনমানক চিনি পাব, যেনে অশোক শৰ্মা ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী আছিল, নলবাৰীৰ পৰা এইবাৰ খেলিছে, যেনে শিলাদিত্য দেৱ সেইটো টিমত আছিল। আমি যেতিয়া গৈছিলোঁ বাজপেয়ীজীক সুধিলোঁ যে মহাশয়, এই যে আপুনি প্ৰধানমন্ত্ৰী হ'ল কিন্তু আমাৰ অসমৰ সমস্যা সমাধান নহ'ল এতিয়াও। তেতিয়া মই ভবা নাছিলোঁ যে ইমান মহান মানুহ, তেওঁ যে মোক কিবা উত্তৰ দিব, মোলৈ কিবা বেলেগ কথা কৈ পঠাই দিব। আচৰিত হ'ব, তেখেতে ইমান ডাঙৰ মানুহ মোৰ সেই প্ৰশ্নটো শুনি একো মুখেদি নকয়, প্ৰথমে কৈছে তহঁত বহুত দূৰৰ পৰা আহিছ, চাহ একাপ খাওঁ, চাহ আনিব দিছে, এনেকুৱা মুখখন দেখাৰ লগে কোৱাৰ লগে মুখ বুজি পালে, আৰু তাৰপৰা তাৰমানে চাহ আহিল, চাহকাপ লৈ কৈছে যে চাহ একদম তেওঁ এনেকৈ কৈছে, একফালে ললিতা একফালে জয়ললিতা, একফালে মমতা একফালে জয়ললিতা, এবাৰ এইজনীক টানিলে সিজনীক ওলাই যায়, সিজনীক টানিলে ইজনীক ওলাই যায়। আৰু সেইকাৰণে কমন মিনিমাম এজেণ্ডাতহে আমি আজি এবচলিউট মেজৰিটি নোপোৱাৰ কাৰণে বেলেগ আমি দলক লৈ চলিব লগা হৈছে। সেইকাৰণে কমন মিনিমাম এজেণ্ডাত আমি আগবাঢ়িছোঁ আৰু ডেভেলপমেণ্টটোকে এটা ভেটি হিচাপে লৈ আগবাঢ়িছোঁ। মনত ৰাখ, যেতিয়া আমাৰ এবচলিউট মেজৰিটি হ'ব, তেতিয়া আমাৰ সমগ্ৰ ভাৰতৰ সেই সমস্যাসমূহ, তহঁতৰ অসমৰ সমস্যা সমাধান হ'ব। এই প্ৰশ্নটো তাৰমানে একেবাৰে বুকুত সোমাই পৰিলে, আৰু ভাবিলোঁ যে নিশ্চয় তাৰমানে আমি আৰু কাম কৰিব লাগিব দলটোক হৈ, আৰু আমি দলটোৰ কাৰণে দলক শক্তিশালী কৰিব লাগিব, আৰু সেই ধৰণে কাম কৰি আমি তাৰ প্ৰমাণো পালোঁ। 95 চনৰ পৰা আপুনি বিজেপিৰ পতাকা তুলি ধৰি বিজেপিক ফাইনেলি দুবাৰকৈ ইয়াতে ক্ষমতালৈ অনাত আপোনাৰ অৱদান আছে, এই কথা সকলোৱে বিশ্বাস কৰিছে। আনকি আপুনি যিদিনা টিকটৰ পৰা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত তেতিয়াও বিজেপিৰ অন্য মানুহৰ কথা বাদেই বিজেপিৰ মানুহবোৰে আক্ষেপ হৈছে যে এই মানুহজনক এই দলটোৱে গাদ্দাৰী কৰিলে। তো এতিয়া মই আপোনাক এই কথাটোৱে মই বেলেগ প্ৰসংগ এটালৈ এতিয়া মই উল্লেখ কৰি গৈছিলোঁ, আপোনাৰ গুৱাহাটী এখন, আপুনি য'ত বিজেপিৰ অফিচ কংগ্ৰেছে খুলিব নিদিয়াৰ ক্ষেত্ৰত আপুনি এক ধৰণৰ দাদাগিৰি কৰি হ'লেও আপুনি অফিচ পাতিছিল, আৰু সেই বিজেপি এতিয়াতো চাৰিওফালে বিজেপিৰ অফিচ, চৰকাৰী মাটিত বিজেপিয়ে অফিচ স্থাপন কৰিছে, সুন্দৰকৈ কৰিছে। বশিষ্ঠৰ বাজপেয়ী ভৱনটো দেখিলেই গম পোৱা যায় বিজেপি আজি কিমান শক্তিশালী। এই গুৱাহাটীৰ যিটো বান সমস্যা আপুনি 30 বছৰ ধৰি দেখিয়ে আহিছে, আৰু এই বান সমস্যাটোৰ কাৰণে একদম চুটিকে আপুনি কাক দোষাৰোপ কৰে, কিয় দোষাৰোপ কৰে? এইটো চুটিকৈ ক'ব নোৱাৰিম, আপোনালোকে এই বাৰ্তাটো যাব লাগে। আচলতে ইয়াত দুটা ভাগত বিভক্ত কৰা, এটা হ'ল চৰকাৰৰ ভুল, হেমাহিটো আছে আৰু ভুল, প্ৰথম ভুল আৰু হেমাহি, আৰু ৰাইজৰো তাৰমানে বহু ভাগৰ, ৰাইজৰ বহু অংশৰ তাৰমানে অদূৰদৰ্শিতা আৰু অসহযোগিতা। প্ৰথম চৰকাৰৰ ভুল কৈ দিওঁ, চাওক যে 30 বছৰ আগতে বানপানীৰ প্ৰকোপ ইমান নাছিল। এতিয়া বহুতে কৈ চাৰিওপিনে অট্টালিকা বনাইছে, আৰু অট্টালিকা বনাব, সেইটো অট্টালিকা বনোৱাৰ কাৰণে বানপানী হ'ব লাগে বুলি কি কথা আছে?
অট্টালিকা কি ভাৰতবৰ্ষৰ নে পৃথিৱীৰ বেলেগ ৰাষ্ট্ৰত নাই জানো? আছে। এতিয়া যে চৰকাৰৰ কথা হ'ল যে আমাৰ গুৱাহাটীখন প্ৰাকৃতিকভাৱে ইমানেই বেছি সুন্দৰ, গোটেই কোনো বেলেগ চহৰত আছে নাই বাদ দিয়ক, হিল ষ্টেচনক বাদ দি চাৰিওপিনে পাহাৰ, মাজত পাহাৰ, গান্ধী মণ্ডপৰ পাহাৰ মাজত, নৰকাসুৰ পাহাৰখন মাজত, বশিষ্ঠ পাহাৰ ছাইডত, সিপিনে পাণ্ডুৰ পিনে, ইমান ধুনীয়া। এই নেচাৰেলি আকৌ ৱাটাৰ ৰিজাৰ্ভাৰো নেচাৰেলি আছিল, যেনে দীপৰ বিল, যেনে আমাৰ এই আমাৰ চামেলৰ শিলখাকু, ঠিক সেনেকুৱা নেচাৰেল বহুতখিনি আছিল। আজি চৰকাৰৰ ভুল চাওক, যোৱা 30 বছৰে কোন কোন চৰকাৰত আছিল ৰাইজে বিচাৰ কৰক। সেইকাৰণে মই কৈছোঁ অলপ দীঘলীয়া হ'ব, ৰাইজে বিচাৰ কৰক। যিসকলে চৰকাৰত কংগ্ৰেছতো আছিল সেইসকল চৰকাৰ এতিয়া বিজেপিতো আছে, দুই এজনক বাদ দি। আজি এই যে নেচাৰেল ৰিজাৰ্ভাৰবিলাকত মানুহটো বহিছে, পাব্লিক বহিছে, পাব্লিকৰ লগে লগে চৰকাৰে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক মাটি এলট কৰি বিঘাই বিঘাই শ বিঘা মাটি যে এলটমেণ্ট কৰি দিলে, কিয় দিলে? কিয় অদূৰদৰ্শিতা? কি স্বাৰ্থ আছিল সেইবিলাকক দিয়া? কোনোবা স্পৰ্টছ এছ'চিয়েশ্যনক দিছে, কোনোবা NGOক দি দিছে, কোনোবা সাহিত্য সভাক দি দিছে, কোনোবা ডিপাৰ্টমেণ্টক দি দিছে। আৰু এইটো নেচাৰেল ৰিজাৰ্ভাৰ হয়, সেইখিনি চৰকাৰী মাটি হয় বা তাত ম্যাদী পট্টা নথকা মাটি। সেইবিলাক দিয়াৰ লগে লগে আপুনি চাব যে দীপৰ বিলত শ বিঘা মাটি কোনোবা এটা ব্যক্তিগত কোম্পানীকো দি থৈ দিছে। সেই মাটিবিলাক দিয়াৰ লগে লগে তাত আৰ্ট ফিলিং কৰিছে, পাহাৰৰ পৰা যধে মধে কাটিছে, আৰ্ট ফিলিং কৰিছে। পাহাৰৰ পিছত বৰষুণ আকৌ তললৈ মাটি লৈ আনে, যে আৰ্ট ফিলিং কৰিছে ৱাটাৰ ৰিজাৰ্ভাৰৰ পৰা পানীখিনি এতিয়া অভাৰলোডেড হৈ গ'ল, বাহিৰলৈ ওলাই। এইটো চৰকাৰৰ বিৰাট ভুল, ইচ্ছাকৃত দোষ। আৰু চৰকাৰে থকা মানুহ সেই নেতাসকলে ৰাইজৰ প্ৰতি কোনো যে দায়বদ্ধতা নাই, সেইটো এটা। একেলগে কথা হ'ল কি, পাহাৰৰ যিটো দখল, পাহাৰত দখল কৰিব যোৱা মানুহখিনিক মই দুখ নিদিওঁ। কিয় নিদিওঁ? গুৱাহাটীত আহিছে, সৰু কোনোবা চাকৰি এটা কৰিছে, প্ৰাইভেট জব কৰিছে, সৰু দোকান এখন দিছে, ফুটপাথত কিবা দোকান দিছে, গোটেই জীৱনটো কাম কৰি কষ্ট কৰি 2 লাখ 3 লাখ টকা কাৰোবাৰ পৰা দখলি কিনিছে। সেই মুহূৰ্তত সেই যে যদি এতিয়া ফৰেষ্ট বুলি যে ডিমাণ্ড দি মানুহে এভিকশ্যন কৰিছে, সেই বহাৰ সময়ত চৰকাৰখন ক'ত আছিল? সেই বহাৰ সময়ত চৰকাৰখন ক'ত আছিল? সেই মানুহখিনি যদি ধনী মানুহ হ'লহেঁতেন তেতিয়াহ'লে এই GS ৰোডত মাটি কিনিলে হয়, বশিষ্ঠ ৰোডত মাটি কিনিলে হয়, আজি আটাইতকৈ প্ৰাইম লোকেশ্যনবিলাকত মাটি কিনিলে হয়। মাটি তেওঁলোকে কিনিব নোৱাৰে, পইচাৰ অভাৱত তাতে কিনিব গৈছে। কিনিব যাওঁতে সেই দালাল চক্ৰৰ কাৰ লগত জড়িত আছিল সেই কথাখিনি লোকেল পুলিচ থানা, লোকেল সেই পলিটিকেল এক্টিভিষ্টবিলাক, তাৰপিছত সেই ফৰেষ্টৰ ডিউটিত থকা মানুহবিলাকে জনা নাছিল জানো? আজি যে সেইবিলাকক এভিকশ্যন কৰি ৰাতি যে শুব নোৱাৰে, বুকুখন কঁপি কঁপি থাকে যে, সেইসকল মানুহ বহিছে। এইবিলাক চৰকাৰৰ ভুল, চৰকাৰৰ স্পষ্ট হেমাহি। আৰু তাৰপিছত ডাঙৰ কথা হ'ল যে মই যোৱাকালি আপোনাক ভিডিঅ'টো দেখাইছোঁ আৰু ইতিমধ্যে আপোনালোকক মই ভিডিঅ'টো দি যাম। ইমানেই মাছৰ কাৰ্টুন, ইমান পানীৰ বটল, ইমান ঘৰত ব্যৱহাৰ হোৱা পেলাই দিয়া সামগ্ৰী, মানুহ ইমান ডাঙৰ ডাঙৰ মানুহ গাড়ীখনত বা বাইকত আহি বহুতে ডাষ্টবিনত পেলায়, মই সেইখিনি কোৱা নাই, বহুতে তাৰমানে নদীটোলৈ দলি মাৰি দিয়ে। এই বস্তুটো কেনেকুৱা কথা? মোৰ ভিডিঅ'টো আছে, আপোনাক দিম, আপুনি চাৰ্কুলেট কৰিব। পাহাৰ হৈ আছে নদীটোৰ ওপৰত। এই নদীটো জানে বাহিনী নদীত আমি সৰুতে গা ধুইছিলোঁ, খেলিছিলোঁ, ঘণ্টাই ঘণ্টাই পানীত উমলি আছিলোঁ আমি। আমাৰ এই অঞ্চলৰ এই ৰুক্মিণী গাঁৱৰ পৰা একদম মুখিস্থলৈ এই অঞ্চলৰ ল'ৰাবিলাক আমি উমলি আছিলোঁ। আজি সেইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ লেতেৰা নলা হৈছে। আৰু এটা কথা, এইখিনি হ'ল ৰাইজৰ, আৰু তাতে চৰকাৰৰ দুখবিলাক চাব। এই বশিষ্ঠৰ পৰা অহা য'ত য'ত এনক্ৰ'চ হৈছে, গোটেই আপোনাৰ গোটেই একদম ভৰলো তাললৈ য'ত য'ত এনক্ৰ'চ হৈছে, সেই এনক্ৰ'চ হোৱাৰ মাজে মাজেতো চৰকাৰে বাৰে বাৰে হেৰি কৰে, এই যে JCP লগে চাফা কৰা বা এভিকশ্যন কৰিব যায়, ৱাল চোৱাল ভাঙে, আধাতে কিয় ৰৈ যায়? প্ৰত্যেকবাৰে আধাতে কিয় ৰৈ যায়? প্ৰত্যেকবাৰে 2-এঘৰক ভাঙি তাৰপিছত কথাটো তল পৰি গৈ গুচি যায়। কাৰ ইয়াতে আছে? কিছুমান স্বাৰ্থলোভী, অকল টকাৰ পিছত দৌৰা, চেংচন হোৱাৰ লগে লগে 100, 150, 200 কোটি টকা আহিল, সেইটো ভাগ বতৰা কৰ, অলপমান দেখা। এই যিসকলে এনক্ৰ'চ কৰিছে, যোৱাকালি মোক এনেকুৱা হ'ল যে দাদা অইলৰ ওপৰত হাটিঙৰ পৰা ফোন কৰিছে, দাদা অইলৰ ওপৰত, অইলৰ পাইপলাইনৰ আপোনালোকে দেখিছে, তাত গোটেই আৰ্ট ফিলিং কৰি তেওঁলোকে অহা যোৱা ৰাস্তা কৰিছে। এতিয়া পানীখিনি ব্লক হৈ আমাৰ 20-30 ঘৰ মানুহৰ চোতালৰ পিনে গুচি গৈছে। এতিয়া আমি উঠাব নোৱাৰোঁ। কিয়? এইটো চৰকাৰে দেখি থকা নাই। আপুনি যদি মাটি কিনিছে তে ৰাস্তাটোৰ লগত কিনি ল'ব লাগিবতো। আপুনি পাইপৰ লাইনৰ ওপৰত মাটি পেলাব, এই কথাবিলাক কাৰ ভুল? এই যদি গুৱাহাটীক আপুনি বানমুক্ত কৰিব বিচাৰিছে,
প্ৰকৃতিৰ ওপৰত আমি কোনো নহয় দেই, সেইটো নহয়, কিন্তু আমি বহুতখিনি 70% 80% আমি ঠিক কৰিব পাৰোঁ। আৰু আজি এই ৰুক্মিণী গাঁও, আপোনাৰ ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত ৰুক্মিণী গাঁৱত এতিয়াও এক বুকু পানীত বকাই নাথাকে। আজি 30 বছৰ আগত এই অৱস্থা নাছিল, এতিয়া হৈছে। আৰু এতিয়া হোৱাৰ কাৰণবিলাক হ'ল পাব্লিকে এনক্ৰ'চ কৰিছে। পাব্লিক মানে সকলোৱে কোৱা নাই, এই নদীৰ পাৰত কিছুমানে লখিমীজানৰ ওচৰত ডাঙৰ ডাঙৰ মানুহৰ ঘৰ, নদীৰ মাটি কিনিছে যদি 2 কঠা, ৱালখন দিওঁতে 3 কঠাত ৱালখন দিছে। এতিয়া চৰকাৰে এইবিলাক দেখা নাই। এভিকশ্যন কৰিব যোৱাৰ লগে ক'ত মেনেজ হৈ যায়, ক'ত মেনেজ হয় কাৰো। মই সেইকাৰণে মই স্পষ্টভাৱে যোৱাকালি 3টা চেনেলত কৈছোঁ যে চৰকাৰে কাৰো মুখ চাব নালাগিব। গৈ আছে কোনোবা ডাঙৰ মানুহৰ ঘৰ পৰি গ'ল। কিয় ডাঙৰ মানুহৰ ঘৰ পৰিলে? তাৰমানে ডাঙৰ মানুহে এনেকুৱা অবৈধ দখল কৰি থাকিব পাৰে, নদীৰ মাটি দখল কৰি থাকিব পাৰে। দুখীয়া মানুহ কিন্তু হাতী দি ঘৰ ভাঙি মানুহ গুলিয়াই মাৰি পেলাব পাৰে। আমাৰ দিছপুৰতে এইটো হৈছে, বুজি পাইছেতো। জয়ন্ত কুমাৰ দাস এগৰাকী ৰাইজৰ নেতা, ৰাইজৰ মাজত সুদীৰ্ঘ 3 দশকৰো অধিক কাল তেখেতে কটাইছে, ৰাইজৰ দুখ দুৰ্দশাৰ সৈতে পৰিচিত। গতিকে স্বাভাৱিকতে জয়ন্ত দাসে যিখিনি কথা কৈছে এইখিনি আৰ্টিফিচিয়েল কথা নহয়, এয়া তেখেতৰ একদম নিজে দেখি শুনি বুজি কোৱা কথা। এই কথাটোৱে গুৱাহাটীবাসী ৰাইজৰ লগতে আটাইতকৈ ডাঙৰ কথা যে ৰাইজকো প্ৰশাসন বা যিটো চৰকাৰী ব্যৱস্থা, এই চৰকাৰী ব্যৱস্থাটোৱে পথ দেখুৱাব পাৰিব লাগে। সেইটোৰ কাৰণে তেওঁলোকে দৰমহা পায়, সেইটোৰ কাৰণে তেওঁলোকে সা সুবিধা পায়। সেইটো কিন্তু চৰকাৰে কৰা নাই, আৰু সেইবাবে নকৰাৰ পৰিণতিত এনেকুৱা ভয়ানক অৱস্থা এটা সৃষ্টি হৈছে। জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, এইটো বাৰু আপুনি গুৱাহাটীৰ বাসিন্দা, আপুনি গুৱাহাটীৰ বিশেষকৈ দিছপুৰৰ দৰে এটা মৰ্যাদাপূৰ্ণ সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে স্বাভাৱিকতে এই কথাখিনিৰ গুৰুত্ব থাকিবই। এতিয়া মই আপোনাক জয়ন্ত কুমাৰ দাস আজিৰ তাৰিখত গুৱাহাটীবাসী ৰাইজৰ কাৰণে এগৰাকী বিদ্ৰোহী বিজেপি নেতা। আজি আপুনি বিজেপিত নাই, কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ আপুনি নিদিলে যে বাজপেয়ী ডাঙৰীয়াৰ লগত বা শ্ৰদ্ধাৰ নামত আপুনি আকৌ বিজেপিলৈ উভতি যাব নেকি? চাওক, স্পষ্ট কথা যে আজিৰ তাৰিখত অসমত অসমীয়া, অসমবাসী, অসমক ভাল পোৱাখিনি দেই, অসমীয়া মানে মোৰ অসমীয়াত অকল অসমীয়া ভাষা কোৱাখিনি নহয়, তাৰমানে অসম মাতৃক মাতৃ বুলি জ্ঞান কৰি অসমবাসী, অসমৰ বাবে উৎসৰ্গিত তেওঁলোকৰ হৈ চিন্তা কৰা দল কোনটো আছে কওক? AGP নেশ্যনেল পাৰ্টিৰ লগত এলায়েন্সত, চিধা কথা বিজেপিৰ পকেটত সোমাই যোৱা বুলি কয় চবে। ৰাইজৰ দল AJP চিধা কংগ্ৰেছৰ লগত এলায়েন্সত গুচি গ'ল। আৰু এনেকুৱা লৈ আছে, আপুনি দিয়ক না 2টা চিট বেছিকৈ দিয়ক, AGP 2টা চিট বেছিকৈ দিয়ক, 2টা চিট বেছিকৈ দিয়ক, প্লিজ প্লিজ প্লিজ। এয়া হ'ল আমাৰ আজিৰ তাৰিখত জাতীয়তা শিবিৰৰ স্থিতি আৰু অৱস্থা। অসমীয়া এটা স্বাভিমানী জাতি। আজি অসমীয়া জাতিয়ে এই বিষ্ণু ৰাভা, লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা, জুবিন গাৰ্গলৈ গৌৰৱ কৰি স্বাভিমানী জীয়াই থকা জাতি এটা। আজি এই অৱস্থাত এটা বিৰাট ভেকুৱাম হৈছে, তাৰমানে অসম আৰু অসমীয়াৰ হৈ মাত মতা চিন্তা কৰা। আৰু সেইকাৰণে আজিৰ এই স্থিতিত মোৰ স্পষ্ট কথা যে মই যিটো চৰ্ত দিছোঁ সেই চৰ্তটো বিজেপিয়ে নামানে। মই চৰ্ত স্পষ্টকৈ কৈছোঁ যে কংগ্ৰেছৰ পৰা অহা মানুহক মুখ্যমন্ত্ৰী দিব নোৱাৰিব। 6 বছৰ 5 বছৰলৈ তেওঁলোকে কোনো বিষয়বাব বা মন্ত্ৰীৰ টিকেট নাপাব। মই জানো এইবিলাক নামানে, কিন্তু এইবিলাক মানিলে মোৰ নিচিনা যিসকলে 2 দশক 3 দশক দলটোৰ কাৰণে সেৱা কৰিছিল তেওঁলোকে আশাৰ ৰেঙনি পালেহেঁতেন। আৰু সেইকেইটা যিহেতু নামানে মই জানো, আৰু সেইকাৰণে মই স্পষ্টভাৱে আগুৱাই আহিছোঁ, আগুৱাই যাম, দল এটা খুলিম, ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজৰ আশীৰ্বাদ ল'ম। অন্ততঃ মই যি যাত্ৰা আৰম্ভ কৰিম সেই যাত্ৰাই যাতে ৰাইজৰ আশা আনি অসমত অন্ততঃ অসমীয়াৰ প্ৰভুত্ব। আজি এটা কথা কওঁ চাওক, যে মই প্ৰথমে অসমীয়া বুলি এইকাৰণেই কৈ লৈছোঁ যে মই অসমীয়া বুলি চিন্তা নকৰিলে হিন্দু বুলি কোৱাৰ লগে লগে তাৰমানে এই হিন্দুত্বত তাৰমানে যিখিনি আছে তেওঁলোকে কিন্তু সংখ্যাগতভাৱে হিন্দুত্বৰ গুণগত চিন্তা কৰে যে অসমীয়াটো ইমানখিনি হিন্দু, তাৰ ভিতৰত যদি ভাগ কৰোঁ আমাৰ যি নিজৰ নিজৰ জাতি জনগোষ্ঠী আছে, কাৰ্বি ইমানখিনি, বড়ো ইমানখিনি, অমুক ইমানখিনি, তমুক ইমানখিনি, এই হিন্দুত্ব এইটোতো ইমান বহুত বেছি, তেওঁলোকে সংখ্যাত যায়। আৰু সেইকাৰণে হিন্দুত্বৰ প্ৰয়োজনীয়তা আছে, কিন্তু আজি সেইটো হৈ গ'ল আমি কিন্তু বিপদত পৰিম।
প্ৰথম আমাৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, আপোনাৰ কথাৰ পৰা এটা কথাই হেৰি হৈছে যে আপোনাৰ কিছু ক্ষোভ আছে, আক্ষেপ আছে, আৰু এই ক্ষোভ আক্ষেপৰ এই কাকতালীয় হ'ব পাৰে যে আপুনি দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল, আপোনাক বঞ্চিত কৰি তাত আগদিনা কংগ্ৰেছ কৰা, পিছদিনা বিজেপি কৰা প্ৰদ্যুৎ বৰদলৈক আপোনালোকৰ দলে অৰ্থাৎ বিজেপি দলে তেওঁক টিকট দিলে। গতিকে আপুনি যিটো চৰ্ত দিছে কাকতালীয় হ'লেও এইটো এনেকুৱা যে প্ৰদ্যুৎ বৰদলৈক মন্ত্ৰিত্ব বা অন্য ধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিব নোৱাৰে। আপুনি কৈছে যে বিজেপিয়ে এই কথাটো নামানে, কাৰণ এইটো কথা মানিব গ'লেই বিজেপিৰ নিজৰ অস্তিত্ব নোহোৱা, কাৰণ আজিৰ তাৰিখত কংগ্ৰেছ আপোনালোকৰ মানে আপুনি যিটো বিজেপি কৰিছিল সেই বিজেপিৰ অস্তিত্ব কংগ্ৰেছীসকলেহে জীয়াই ৰাখিছে। এইটো নামানো আপোনাক, একেবাৰে নামানো। আপুনি আপুনি তথ্য চাওক যে আপোনাৰ লোকসভা হিমন্ত বিশ্ব শৰ্মা বিজেপিত অহাৰ আগৰ লোকসভাত চাওক কিমান ৮০টা চিটত আমি ফাৰ্ষ্ট পজিশ্যনত আছিলোঁ বিধানসভাৰ। আপুনি তথ্য আছে চাই লওক, গুগলত মাৰিলে পাব। না বুজিছো, একদম গুগলত মাৰক। কিন্তু মই কৈছো তাৰ পিছত যদি আপুনি চাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা আজি একদম শেহতীয়াভাৱে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰালৈকে আপোনালোকৰ দলে যি সকলক লৈছে 99% আপোনাৰ কংগ্ৰেছী। সেইটোৱে এতিয়া সেইটোৱে আপুনি যিটো আশংকা প্ৰকাশ কৰিছে যে আপোনাৰ চৰ্ত বিজেপিয়ে পূৰণ কৰিব নোৱাৰে, পূৰণ কৰিব কেনেকৈ? কাৰণ সেইসকলেতো দায়িত্ব ল'ব কংগ্ৰেছীসকলে। গতিকে এই এটা কথা হয়। কিন্তু মই আপোনাক এই প্ৰশ্নটোৰ উপৰিও মই সুধিব খুজিছোঁ, আপুনি কি ভাবে কি পৰিস্থিতিত বিজেপি দলে আপোনাক হেৰি দিব নোৱাৰিলে, টিকট দিব নোৱাৰিলে বা নিদিলে? এটাতো ব্যক্তিগত হেৰি থাকিবই। এতিয়া চাওক, যেতিয়া মই উদাহৰণ এটা দিওঁ, যেতিয়া মই যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত আমাৰ তেতিয়া পাৰ্টিত ইলেকশ্যন হয়, সংগঠনৰ ভিতৰত ইলেকশ্যন হয়। মই গুৱাহাটী মহানগৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সভাপতিত বিপুল ভোটত জয় হৈছিলোঁ। আমাৰ মণ্ডল কমিটিবিলাকৰ ভিতৰত হয়। বিপুল ভোটত জয় হোৱাৰ পিছত যিখন সভা কৰিছিলোঁ, প্ৰথম সভাখনত ৰাজনাথ সিং ডাঙৰীয়া তেতিয়া ৰাষ্ট্ৰীয় সভাপতি আছিল। আৰু ৰাজনাথ সিং ডাঙৰীয়া আহোঁতে বিজেপিত প্ৰথমবাৰৰ কাৰণে তাৰমানে জাতীয়তা বোধ অৰ্থাৎ আমাৰ জাতীয় সংগীত আনুষ্ঠানিকভাৱে মই আৰম্ভ কৰিছিলোঁ। আমাৰ বন্দে মাতৰে মই আৰম্ভ কৰে সদায়, আৰু ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ সভাবিলাক শেষ কৰিছিল। মই কোৱা প্ৰথম মানুহ যে যিহেতু অসমত আমাৰ কাম চলি আছে, অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হ'ব লাগিব। সেই কথাটো নামানাৰ কাৰণে যেতিয়া মই সভাপতি হৈছিলোঁ, মই তেতিয়া ৰাজনাথ সিঙৰ সন্মুখত ৰাজনাথ সিং ডাঙৰীয়াক সেই তাতে জাতীয় সংগীতত আমি একেলগে থিয় হৈ জাতীয় সংগীত পৰিৱেশন কৰিছিলোঁ, তেখেতে তাতে আছিল। এতিয়া কথা হ'ল যে এই মোৰ প্ৰথম কথাটো হ'ল যে অসমত অসমীয়াৰ প্ৰভুত্ব যদি নাথাকে, আমাৰ কি প্ৰভুত্ব বিহাৰ, ইউ পি, দিল্লী, তামিলনাডুত থাকিব নেকি? আজি আমাক সন্মানটো লাগে, আমাক স্বাভিমানত আঘাত হ'ব নালাগে। আমিতো সকলোকে মানিছোঁ, আদৰি লৈছোঁ। আজি আমি আদৰি লোৱা জাতি, আমি এই জাতি স্বাভিমানো হয় আৰু অতিথিপৰায়ণো হয়। আমি অতিথিপৰায়ণ জাতিও হয়। আমি দিনত অহা অতিথি এজনে তেতিয়াহ'লে আমি অতিথি দেৱ হওঁ বুলি আমি যদি ভাতৰ কাঁটত বহি আছোঁ, আমাৰ লগত খাব নাথাকিলে আমি তেওঁক খুৱাব থাকোঁ, আমি সেইটো জাতি। আজি সেইকাৰণে যেতিয়া এই কথাবিলাক কওঁ, তেতিয়াৰ পৰাই মোৰ ওপৰত নজৰ ৰাখে আৰু সেইকাৰণে এবাৰ নহয় 2001 চনত প্ৰথম আবেদন জনালোঁ, নিদিলে। 2006ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিন্তু যুঁজিব পঠালে, তাৰপিছত আজিলৈও নিদিলে। আপুনি 2006ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, যদিও পৰাজিত হৈছিল। পৰাজিত হ'বই লাগিব তাত। আপুনি সেই টিকেট ডিক্লেয়াৰ কৰে কেইদিন, 11 দিন, 12 দিন, 13 দিন সন্মুখত। সেইবাৰ 15 দিন আছিল। তাৰপিছত নমিনেশ্যন দিওঁতে আপোনাৰ 4 দিন তাৰমানে গুচিয়ে যায়। তাৰপিছত 9 দিনত মইতো 1000 ভোট পাম বুলি মই আছিলোঁ, 4 ডিজিট হ'লে অন্ততঃ ভাল লাগিব, 1000 ভোট পালে। তথাপি তাত মোটামুটি 6000 ভোট পাইছোঁ। মানে কিন্তু এই কথাটোৱে যে আপুনি ভাবে নেকি যে আপোনাৰ টিকট নিদিয়াৰ আঁৰত ইতিমধ্যে আপুনি বিভিন্ন সময়ত খুব প্ৰকাশ কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ তেনেকুৱা এটা ৰাজনৈতিক আশংকা যে জয়ন্ত কুমাৰ দাস উঠি আহিলে পিছলৈ আপুনি তেওঁৰ বিৰুদ্ধে ইতিমধ্যে 2006তে নিৰ্বাচন খেলি থৈ দিছে, তেনেকুৱা এটা ষড়যন্ত্ৰৰ অংশীদাৰ হৈছে মানে হৈ আপুনি চাওক। এতিয়া স্পষ্ট কথা, মোক কি বুলি কৈ আছিল যোৱাবাৰ নহয় তাৰ আগৰবাৰ, চাৰ্ভেত আহিব লাগিব দেই, চাৰ্ভেত নাম আহিব লাগিব,
ছাৰ্ভেতটো আৰু এনি নাম নহয় ন, ৰাইজৰ মাজত ঘূৰিলে ৰাইজে মোক দেখি থাকিলে ক'ব যে আমি জয়ন্ত দাসক দেখি আছোঁ কোনোবাই, আৰু ৰাইজৰ সমস্যাৰ হয় এভিকশ্যন হওঁতে মই তাত থিয় হৈছোঁ, জনশিমুল আমাৰ পাঞ্জাৱৰী যিটো এভিকশ্যন হৈছে মই তাত থিয় হৈছোঁ, মোক ঘৰৰ পৰা ওচৰৰ বন্ধু বান্ধৱী কৈছে আৰে ভাই এভিকশ্যন হৈছে তোক মাৰি পেলাব, কৈছে আৰে ভাই এভিকশ্যন হৈছে মানে বিপদত পৰিছে, এইখিনি সময়তে মই তাত যাব লাগে, এতিয়া মই তাত থিয় হ'লে মানুহখিনিতো একদম আহি কান্দি কান্দি মোৰ ওচৰত আহিছে যে আপুনি এনেকুৱা বিপদত আহিছে। তাৰ পৰা মই ফোন কৰি মই আজিও সৰ্বানন্দ সোণোৱালৰ OSDক মই ফোন কৰিছোঁ যে মই ইয়াত আহিছোঁ, ইয়াৰে মেইন উন্নয়ন কমিটি 3-4জনক লগত লৈ মই যাব বিচাৰিছোঁ, আপুনি মোক জনাওক। 10 মিনিটত মোক মাতি আকৌ মোক তেওঁ সৰ্বানন্দ সোণোৱালে ফোনত কৈছে তেতিয়া যে তুমি ইমান ভাল কাম কৰিছা, তুমি সোনকালে আহা, মোৰ কেইবাখনো মিটিং আছে কিন্তু তুমি আগতে আহা। তে মই ভাল কাম কৰা বুলি দেখোন স্বীকৃতি দিলে, ৰাইজে দেখোন মোক ভাল পালে, ৰাইজেও ভাল পালে, দলৰ নেতাও ভাল পালে, তাৰপিছত টিকটৰ পৰা কিয় বঞ্চিত হ'লো? সেইটোৱে মই সেইটো কৈছোঁ যে টিকটৰ পৰা বঞ্চিত হোৱাৰ আঁৰত হিমন্ত বিশ্ব শৰ্মাৰো আপোনাৰ প্ৰতি থকা ভয় এটা কাৰণ হ'ব হয়নে? নাজানো, এইটো হিমন্ত বিশ্ব শৰ্মাই জানিব। প্ৰথমটো হ'ল যে মই যদি সেইকাৰণে আকৌ মুকলিভাৱে কৈ দিছোঁ, ৰাইজৰ মাজত কথাটো চৰ্চাত আহক, টিকেট দিয়াৰ আগদিনা মই দিল্লীত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া বাসগৃহত গৈছোঁ। দিলীপ শইকীয়া ডাঙৰীয়াই মোক স্পষ্টভাৱে কৈছে দাদা আপোনাৰ নামটো 1 নম্বৰত আছে, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, 1 নম্বৰত থকা মানুহটো কিয় নিদিলে? সেইখিনি সময়ত যুঁজা কৰি আছে প্ৰদ্যুৎ বৰদলৈক অনাৰ, তাৰ পিছদিনাখন ডিক্লেয়াৰ কৰিছে প্ৰদ্যুৎ বৰদলৈ টিকেট পাইছে। এইটো ষড়যন্ত্ৰ নহয় কি? স্বয়ং ৰাজ্যিক সভাপতিয়ে মোৰ ৰাজনৈতিক সভা ইলেকশ্যন মিটিং চলি থাকোঁতে, এইটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত সকলোৱে দেখিছে, তেওঁ গাড়ীৰ পৰা নামি আহি মোক খাবতি ধৰিছে, আৰু সেইজনে মোক মই পদত্যাগ কৰাৰ পিছত মোক তেওঁ এক্সপেল কৰাৰ চহী কৰিছে। তাৰমানে সেই এক্সপেল কৰা চহী কৰা মানুহজনে মোক আগতে কি ক'লে যে আপুনি 1 নম্বৰত আছে, চিন্তা নকৰিব। তাৰপিছত তেওঁ মোৰ চিন্তা নকৰা বুলি মানুহজনে যেতিয়া মই পদত্যাগ কৰি নমিনেশ্যন দিলোঁ মোক এক্সপেল কৰিলে, আৰু এক্সপেল কৰাৰ পিছত 4-5 দিন পিছত যেতিয়া ৰাস্তাত আমি মিটিঙত মুখামুখি হ'লোঁ তেওঁ মোক খাবতি ধৰিলে। তাৰমানে দিলীপ শইকীয়া অন্তৰেৰে মোক ছাপোৰ্ট কৰিছিল, সমৰ্থন কৰিছিল, কিন্তু তেওঁ নোৱাৰিলে আন কোন থাকিল? অকল একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা, অকল তাৰমানে এজন মানুহৰ ব্যক্তিৰ মই আক্ৰোশৰ বলি হ'লোঁ। কিন্তু সেই আক্ৰোশটো তেওঁৰ কি কাৰণ তেওঁ জানিব, মই নাজানো। জয়ন্ত দাস ডাঙৰীয়া, কিন্তু সাধাৰণতে আমি ঠিক দেখি আহিছোঁ, অনুমান কৰি আহিছোঁ, যদিও বিজেপিয়ে আনুষ্ঠানিকভাৱে এই কথাটো স্বীকাৰ নকৰে যে এই টিকট মানে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত RSSৰ এটা ভূমিকা থাকে। সাধাৰণতে আমি দেখিছোঁ নলবাৰীৰ অশোক শৰ্মা, যিয়ে সেই সময়ত জয়ন্ত মল্ল বৰুৱাৰ দৰে এটা শক্তিশালী প্ৰাৰ্থী, জাষ্ট কংগ্ৰেছৰ পৰাই গৈছিল, কিন্তু তেওঁক টিকট নিদি অশোক শৰ্মাক টিকট দিয়াইছিলে। তেনেকুৱা দিলীপ শইকীয়া সভাপতি হৈছে, চবেই কয় যে এইটো RSSৰ আশীৰ্বাদত হৈছে, আৰু এইটো তেনে বিজেপি দলে আনুষ্ঠানিকভাৱে এইটো স্বীকাৰ নকৰে। আপোনাৰ ক্ষেত্ৰত RSSৰ এই হাতখন নাছিল নেকি আশীৰ্বাদৰ? এতিয়া চাওক, RSS বুলি এটা বৃহৎ এটা ৰাষ্ট্ৰীয় সংগঠন এটা, ইয়াত কথা হ'ল যে এইবাৰ মোৰ যেতিয়া নিৰ্বাচনত আহিলোঁ তে সংঘৰ কেইবাজনো অধিকাৰীয়ে, সেইটো অৱশ্যে একদম সুপ্ৰিম নহয়, মধ্যম আৰু নিম্ন, যেনেকৈ নগৰ পৰ্যায়ৰ বহুকেইজন অধিকাৰীয়ে মোক মুকলিভাৱে সমৰ্থন কৰি, বহুকেইজনে তাৰমানে সংখ্যাত বহুত সংখ্যকে মোৰ হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁলোকক আকৌ মাতি নি আমাৰ RSSৰ অধিকাৰীয়ে, যাৰ ইতিমধ্যে বদনাম ওলাইছে যে নলবাৰী মেডিকেল কলেজৰ ইটা তেওঁৰ ঘৰত পৰা বুলি, তেওঁৰে ৰিলেটিভ মিডিয়াত ইতিমধ্যে কোৱা, তেওঁ আকৌ মাতি আনি কৈছে চাব দেই, এই আপোনালোকে আৰু দলে যাক দিছে, কাৰ হৈ কৈছে জানে? আগদিনালৈ যি কংগ্ৰেছত আছিল আৰু RSSকে গালি পাৰিছিল, RSSকে গালি পাৰিছিল, সেইজনে আকৌ এইসকলক মাতি নি কয় যে চাব দেই তেওঁকে দিব। কি আদৰ্শৰ কথা ক'ব আহিছে? আমি ভদ্ৰ মানুহ, এতিয়ালৈকে মুখ খোলা নাই, এটা কথাও নকওঁ। সেইজনৰ বিৰুদ্ধে অভিযোগ যে তেওঁ এই হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পৰিয়ালৰ 17জন মানুহক চাকৰি দিছে। মোক যদি আজি কয় আপোনাৰ পৰিয়ালৰ 17জন দিয়ক, মই আজি যদি আপোনাক কওঁ আপোনাৰ পৰিয়ালৰ 17জনক দিয়ক, আপুনি 3 দিন লাগিব আপোনাক ভাবোঁতে কাক দিব তাৰমানে, বুজিলে? আৰু সেইসকলে এতিয়া সেই উচ্চ পদত বহি হিন্দুত্বৰ নামত কংগ্ৰেছীকো আনি হিন্দু সজায়, বুজি পাইছে? আৰু সেইবিলাক সনাতনী হিন্দু, আপুনি মই হিন্দু, তেওঁলোক সনাতনী হিন্দু, কথা বুজি পাইছে? এইবিলাকৰ মুখা ভগৱান আছে ওপৰত, মুখা খুলিব, আৰু কাৰণ তেওঁৰে সম্পৰ্কৰ মানুহবিলাকে এনেকুৱা অভিযোগ দিছে।
এইটো আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। এই কথাবোৰে আচলতে আমাৰ বিভিন্ন সময়ত এইবোৰ নোলায়, যি কাৰণতেই নহওক কিয়। কিন্তু RSSৰ এই যে ভূমিকাটো আপোনাৰ ক্ষেত্ৰত RSS কাৰোবাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল নেকি? যে তেওঁলোকে RSS কাৰোবাৰ দ্বাৰা প্ৰভাৱান্বিত হ'ল নেকি, যাৰ কাৰণত RSSও আপোনাক কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়? নাজানো, এইটো তেওঁলোকৰ ভিতৰৰ কথা। মুঠতে এটা কথা ঠিক যে এই ছ'চিয়েল মিডিয়াত আগগুৰ নাজানাকৈ আমি কমেণ্ট দিয়া মানুহ নহয়, আমি কমেণ্টবিলাক চাওঁ। আগগুৰ নিদিয়াকৈ নাজানে। আজি এনেকুৱা হাঁহি উঠিছে যে এজনে কমেণ্ট দিছে, কালি যে মই ৰুক্মিণী গাঁৱত গৈছোঁ, আপুনিতো যোৱা 5 বছৰ MLA আছিল, আপুনিনো কি কৰিলে? এই মানুহজনে ভাবক, মই স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ, তেওঁ মই বোলে MLA আছিলোঁ। আৰু এজনে কৈছে যে তুমি ইমান দিনে চুপচাপ থাকি কি কৰিছিলা, তুমিনো কিয় নকৰিলা? আৰে মই MLA নেকি? মই দলৰহে দায়িত্বত আছিলোঁ। আপোনাৰ যিটো এক্টিভিটিজত মানুহে আচলতে আপোনাক প্ৰায় বিধায়ক বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। তাকেইতো চিন্তা কৰক যে, আৰু মই ইতিমধ্যে ৰাজহুৱাভাৱে কেইবাবাৰো, আপুনি মোৰ গোটেই ভিডিঅ'ত চালে দেখিব যে মই যেতিয়াই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল, যেতিয়া এনেকুৱা বিষয় লৈ গৈছোঁ, সৰ্বানন্দ সোণোৱালে পিঠিত থপৰিয়াই গৈছিল, তুমি ভাল কাম কৰিছা। আৰু এই দ্বিতীয়বাৰ যেতিয়া চৰকাৰ আহিল, যেতিয়াই ৰুক্মিণী গাঁৱৰ পানীৰ কথা ক'ব গ'লোঁ যে এনেকুৱা হৈছে, সোনকালে এইটো কিবা এটা কৰি ড্ৰেইনেজ ছিষ্টেম এটা কৰক, ইমান 1000 কোটি টকা দি ফ্লাইঅভাৰ হৈছে, 150, 200, 250 কোটি টকা লাগিব, এটা ড্ৰেইনেজ ছিষ্টেমটো কৰক। তুমি কেতিয়াৰ পৰা MLA হ'লাহে? MLA আছে ন, এইবিলাক কথা ক'ব। এই যেতিয়া জনশিমুলৰ কথাটো ক'ব গ'লোঁ, পাহাৰৰ মানুহে পট্টাখিনি দিব লাগে বুলি ক'লোঁ, তুমি কেতিয়াৰ পৰা MLA হ'লা? সেইবিলাক কথা নাজানে তাৰমানে, ছ'চিয়েল মিডিয়াত ক'লেই হ'ল। আৰু কিছুমানে এনেকুৱা হয়, ভদ্ৰতাৰ সীমা নাই, মোৰ ব্যক্তিত্বৰ বিষয়ে একোৱে নাজানে, মই কোন মোক চিনি নাপায়, ভালদৰে ওচৰৰ পৰা নাজানে, এই তই মানে সীমাটো চাওকচোন। ছ'চিয়েল মিডিয়াৰ আটাইতকৈ বিড়ম্বনা এইটো হৈছে যে সকলো ধৰণৰ মানুহে ইয়াক ব্যৱহাৰ কৰিব পাৰে, ভালদৰে কৰক না। আজি যদি আপুনি মোকে MLA বনাই দিলে আৰু মই দলত আছোঁ, দলৰ ভিতৰত কিমান কষ্ট পায় ৰাইজে, এইটো ভাবে ই ভাইচ প্ৰেচিডেণ্ট হয়, আছিল দেই, এইটো কিবা কৈ দিব, ই ভাইচ প্ৰেচিডেণ্ট বুলি ক'লে ক্ৰছ কাউণ্টাৰত বহি বোলে আপুনি ইমান ছিনিয়ৰ, আমাৰ এই কামটো কৰি দিয়ক না। সেইবিলাক কাম লৈ যেতিয়া যাওঁ, তেতিয়া আকৌ উল্টাই গৈ তই কেতিয়াৰ পৰা MLA হ'লি। আটাইতকৈ বিড়ম্বনা আমাৰ নীলকণ্ঠৰ দৰে বিষপান কৰি থাকিব লাগে। জয়ন্ত দাস ডাঙৰীয়া, আকৌ মই ৰাজনীতিলৈ আহিব খুজিছোঁ। এটা হ'ল যে এই নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য আৰম্ভ হৈছে। আপুনি এগৰাকী প্ৰাৰ্থী, অকল প্ৰাৰ্থীয়েই নহয়, আপুনি নিৰ্বাচনৰ ঠিক আগলৈকে শাসক দল বিজেপিৰ এগৰাকী শক্তিশালী, তৃণমূল পৰ্যায়ৰ শক্তিশালী নেতা আছিল। আপোনাৰ মতে এই নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবেনে? নাই, এইটো চাওক, এইটো মই আগতীয়াকৈ নকওঁ, যিহেতু মই কি কয় এইটো এষ্ট্ৰলজি নাজানো। এটা কথা ঠিক, মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে মই যিখিনি খবৰ পাইছোঁ, অসমক ভাল পোৱা বিবেকবান ভোটৰ সকলো ভোট মই পাইছোঁ দিছপুৰত। আপুনি সংখ্যা কিমান হয় নাজানো, সংখ্যাটো কিমান হয় মই নাজানো, কিন্তু বিবেকবান ভোট মই পাইছোঁ। আৰু সেইকাৰণে আজি মই তেখেতসকলক ইয়াৰ পৰা এই মঞ্চৰ পৰাই শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এটা পাওঁ বা 1000 পাওঁ বা 50,000 পাওঁ বা জয় হওঁ, মোৰ এই যাত্ৰা আৰু থমকি নৰয়। মোৰ এই যাত্ৰা আগুৱাই যাব, কাৰণ মোক যিমানেই ভোট নিদিব, মোৰ ওপৰত ব্যক্তিত্বৰ ওপৰত বিশ্বাস ৰাখিয়ে দিবতো। এতিয়া এজন শিক্ষক, ভাল শিক্ষক কাক কয় জানে নাই? শিক্ষকজনে আহি সন্মুখত যদি দেখিছে ছাত্ৰ বহুত আছে আৰু তেওঁ তেতিয়াহে ভালদৰে পঢ়ায়, এজন ভাল শিক্ষক নহয়। শিক্ষক আহিল, মাজত মাত্ৰ এজন ছাত্ৰ, সন্মুখত দেখিছে এজন ছাত্ৰ, তেওঁকে গোটেইখিনি দি ভালদৰে শিকাই গ'ল। কথা বুজি পাইছে? যে সেইকাৰণে যে কিমানে মোৰ ওপৰত আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে নাজানো। অসমৰ মোৰ ছ'চিয়েল মিডিয়া আৰু আপোনাৰ মানে মেছেঞ্জাৰ আৰু মোৰ ফোনত অজস্ৰ আহিছে, মোক আশীৰ্বাদ দিছে যে আমি আছোঁ আপোনাৰ লগত। সেই কথাটো মই পাইছোঁ, মোক ভাল লাগিছে। দিছপুৰৰ মই চব অঞ্চলত য'ত আমাৰ বিবেকবান মানুহ ভৰি আছে, শিক্ষিত মানুহ ভৰি আছে, তাতে মানে দেখিছোঁ যে চবেই কৈছে একচেতিয়া তোমাৰ তাত গৈছে। এতিয়া ৰিজাল্টৰ দিনা কি হয় নাজানো, সেইটো পিছৰ কথা, কিন্তু মই এই যাত্ৰা আৰম্ভ কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ লাগিব। মই চিধা কথা কোৱা মানুহ, আৰু প্ৰথম পৰীক্ষা ভগৱানে যিটো পাতিলে, বিক্ৰী নোযোৱা মানুহ, সেইটোও গম পালে। আৰে মই আজি চাওক, মোৰ মনত পৰিছে, আজি চাইছোঁ এটা পৰ্টেলটোত সেই তেতিয়াৰে পিছদিনাখন তাৰমানে সন্দীপ পাত্ৰ মোৰ ঘৰত গৈছিল। তেওঁ যাওঁতে মিডিয়া পুৰা টীম আছিল,
তেওঁ গাড়ীত বহাৰ লগে মোক কুৱেশ্যন কৰিছে আৰু মোক কুৱেশ্যন কৰিছে ছেকেণ্ড ডে তাৰমানে নমিনেশ্যন মই দিয়াই নাই নমিনেশ্যন উইথড্ৰ হোৱাই নাই সেই পৰ্যায়লৈ ৰাইজ নৰখিলে মইতো আজি যেতিয়া গাড়ীত আপোনাৰ তাত আহোঁতে বহি চাই আহি আছোঁ খুচৰি থকা যায় আৰে চবেই কমেণ্ট দিছে ই বিক্ৰী হ'ল কিমানত গলি তই কিমানত গলি তই কিমানত গলি লেংগুৱেজ মই তেতিয়া মোৰ লগৰজনে কৈছে সিহঁতে লাজ পালেৰে নাই যে মাত্ৰ যদি 3 দিন ধৈৰ্যৰে ধৰিলেহেঁতেন যে মই যে বিক্ৰী নোহোৱা মানুহ আৰু যে কথাত থকা মানুহ কথা এবাৰ যদি দিওঁ তাত পিছুৱাই নাহোঁ আজি তেওঁলোকে লাজ পাইছে নাই বাৰু ছ'চিয়েল মিডিয়াটোত পাই যা তা কথা যে লিখে আপোনালোকৰ নিষ্ঠা সততাপূৰ্ণ আৰু প্ৰায় ত্যাগৰ মনোভাৱেৰে কাম কৰাৰ যিটো মানসিকতা সেই মানসিকতাৰ পৰিণতিতেই অসমত দুবাৰকৈ বিজেপি চৰকাৰে দুজনকৈ মুখ্যমন্ত্ৰী পাইছে আৰু আপুনি খুব ওচৰৰ পৰাই দুয়োগৰাকী মুখ্যমন্ত্ৰীক জানে স্বাভাৱিকতে মানুহৰ মনত প্ৰশ্ন হ'ব বেলেগ ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন থাকিব কিন্তু জয়ন্ত দাসৰ কাৰণে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আপুনি এবাৰ এটা আপোনাৰ দৃষ্টিৰে একবাৰ তুলনা কৰকচোন নাই মই তুলনা নকৰোঁ কাৰণ এটা কথা ঠিক যে সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ আখ্যায়িত এক ব্যক্তি কিন্তু কাখনৰ সমৰ্থনত আমি বিজেপিত থাকোঁতে গৈছোঁ এতিয়া কোনটো কথা ক'ম জানে কাখনত এটা সংযোজন কৰাৰ কথা মই অনুৰোধ কৰিছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যে দাদা আপোনাক জাতীয় নায়ক আখ্যা দিছে কাখনত মাত্ৰ এটা সংযোজন কৰক বোলে কি যে যাক সংস্থাপিত কৰিব তেওঁলোকক ভাষাৰ ভিত্তিত যাতে কৰে আজিও বাংলাদেশত শুনামতে তথ্যটো নাজানো শুনামতে বড়ো কাৰ্বি ৰাজবংশী মানুহ বহুত আছে তেওঁলোক আহিব লগা হ'লে আমি আনিবই লাগিব কিন্তু তেওঁলোকে সেই ভাষা বুলি ক'লে অসমখনত সেই ভাষাটো আছে কিন্তু তাৰ বাহিৰে যদি বেংগলীখিনি আহে তেতিয়াহ'লে সেইখিনি আমাৰ কাৰণে বাৰ্ডেন হ'ব তাতে বেংগলী সেই ভাষা সেই সংযোজন হোৱা ল'লে সেইখিনি বেংগলত হ'ব নহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টে য'ত বহায় যেনেকৈ আপোনাৰ চিত্তৰঞ্জন পাৰ্কত এই পাৰ্টিশ্যনৰ সময়ত বেংগলীখিনিক দিল্লীত বহাইছে তাৰপিছত বহুত পাঞ্জাৱৰ পাকিস্তানৰ পৰা অহা মানুহ পাঞ্জাৱত বহাইছে এই সংযোজনটোৰ কথা কৈছিলোঁ তেখেতৰ পৰা সেইখিনি নাপালোঁ আৰু এটা কথা কওঁ দুয়োগৰাকী মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰিছিলোঁ যে উপমন্যু হাজৰিকা এটা বক্তব্য দিওঁতে মই চাই আছিলোঁ উপমন্যু হাজৰিকাৰ এটা বক্তব্য দিছিল যে 63 জন বিধায়কে নিজৰ ভূমিৰ অধিকাৰটোৰ হৈ প্ৰস্তাৱ ল'ব পাৰে আৰু সেইটো এক্সিকিউশ্যন হ'ব আৰু সেই শুনিয়ে মই মানে সৰ্বানন্দ দাক ক'লোঁ যে দাদা আপুনি থাকোঁতে কিবা এটা কৰক আমাৰ অসমীয়া মানুহখিনিৰ হাতত যাতে এইটো থাকে নহ'ল ক'লে বহুত প্ৰেছাৰ আছে কিহৰ প্ৰেছাৰ আছে এই প্ৰেছাৰটো কি হিন্দুত্বৰ প্ৰেছাৰ নে অসমীয়াৰ প্ৰেছাৰ কামটো হ'লে কাৰ হ'লেহে অসমীয়াৰ হ'লেহে নহ'ল আনগৰাকীক ক'লোঁ তেওঁ মই ভাবোঁ কিবা এটা কৰে এই মূল্য কমি যাব আৰু এতিয়া মোৰ কথা আজি এইটো এটা মই আপোনাক কওঁ এইটোৰ ওপৰত কথা চিন্তা কৰক খিলঞ্জীয়া কোন এইটোৰ কাৰণে কংগ্ৰেছৰ দিনত এজন স্পীকাৰক কমিটিৰ হেড বনাই গোটেই দল সংগঠনক মাতি বছৰ পাৰ কৰালে কিয় আমিতো সৰু মানুহ আমাৰতো বেছি নাজানো আমিতো নাজানো খিলঞ্জীয়া কোন যিটো জাতি জনগোষ্ঠীৰ অসমৰ বাহিৰত শিপা নাই সেই অসমৰ খিলঞ্জীয়া আপুনি এইটো ক্ষেত্ৰত আপুনি অসমৰ হয় আপুনি মোৰ লগত আপুনি কলিতা জনগোষ্ঠীৰ এগৰাকী কলিতা জনগোষ্ঠীৰ শিপা বাহিৰত নাই হয়নে নহয় আমাৰ বাহিৰত নাই বড়োসকলৰ নাই ৰাভা কাৰ্বি আমাৰ যি মিচিং সকলো আহোম যাৰ নাই আজি বঙালী যিখিনি বৰাক ভেলী তেওঁলোক বৰাক ভেলীৰ খিলঞ্জীয়া হয় নে নহয় কওক বঙালীখিনি খিলঞ্জীয়া হয় কিন্তু এতিয়া কথা হ'ল যে এই কথাটোকে লৈ ৰাজনীতি কৰি থাকোঁতে আমাৰ দুজনকৈ মুখ্যমন্ত্ৰীয়েও আমাৰ দিনত এইখিনি কথাত চিজিল নহ'ল সেইকাৰণে আৰু মই অসমীয়া হিচাপে যেতিয়া দুটা বস্তু বিচাৰিছিলোঁ সেইটোৱে নাপালোঁ দেখোন তাৰপিছত আৰু মই কিয় তেওঁলোকক মই কোন ভাল কোন বেয়া কোন বেছি কোন ভাল মোৰ কথা ভাল বেয়া হ'ল মুখ্যমন্ত্ৰী দিছে ব্যৱহাৰিক ভাল বেয়াৰ কাৰণে নহয় মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াইছে কামৰ ভাল বেয়া হ'ব লাগিব ব্যৱহাৰিক ভাল বেয়া বাদ দিয়ক না আপোনাক মই তই বুলি মাতি দিলোঁ ধৰক কিন্তু আপোনাৰ কামটো ময়ে কৰি দিলোঁ আপোনাৰ কামটো লৈহে কথা হয় নে নহয় জয়ন্ত দাস ডাঙৰীয়া বহুত কথাই ওলাইছে নিৰ্বাচনৰ পিছত আপুনি বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাৰ ৰহস্য ভেদ কৰিছে পৰৱৰ্তী সময়ত বোধহয় সেই 501ৰ পৰাই আপোনালৈ বেলেগ ধৰণৰ মেছেজো আহিছে এতিয়া কথাটো হ'ল যে এই ৰহস্য আপুনি বিজেপি দলৰ মানে ভিতৰৰ ৰহস্য জনা মানুহ বুলি কাৰণ আপোনাৰ যিটো বিজেপি দলৰ লগত আপোনাৰ যিটো ইনভলভমেণ্ট আছিলে সেইফালৰ পৰা জানে
এটা কথা মই মানে আপোনাৰ পৰা জানিব খুজিছোঁ, সেয়া হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি দলৰ প্ৰাক্তন সভাপতি আছিল, এটা সময়ত তেখেত কেন্দ্ৰীয় মন্ত্ৰী আছিল, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হ'ল। যি পৰিস্থিতিতেই নহওক কিয় দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে, তাৰপিছত আকৌ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, এতিয়া জ্যেষ্ঠ এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী। অসমৰ ৰাজনীতিত বিশেষকৈ শাসক দলৰ ৰাজনীতিত সৰ্বানন্দ সোণোৱালৰ ভূমিকাটোক লৈ বিভিন্নজনে বিভিন্ন কথা কয়। আপুনি দলৰ একদম ভিতৰৰ কথা জনালে, মানে 501 নম্বৰৰ দৰে এইটো এটা কথা যে সোণোৱালৰ ভূমিকাটো কি আছিল বিজেপি দলক। আজি ধৰক আপোনাৰ কথাৰে মই উদাহৰণ দিম যে বিজেপি নিৰ্বাচনৰ আগতে যিমান শক্তিশালী আছিল আপোনালোক থাকোঁতে, নিৰ্বাচনৰ পিছত যেন বিজেপি বহু পৰিমাণে দুৰ্বল হৈছে, এই কথাটো সকলোৱে অনুভৱ কৰে। গতিকে স্বাভাৱিকতে কথাটো হৈছে যে বিজেপি দলক আপোনালোকে ক্ষমতালৈ আনিছে, সৰ্বানন্দ সোণোৱালক প্ৰথমবাৰৰ কাৰণে আপোনালোকে আগত লৈ বিজেপিক ক্ষমতালৈ আনিছিল। সেই সৰ্বানন্দ সোণোৱালে আজি এই নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতেই হওক বা অন্য কথাতেই হওক, সেই সৰ্বানন্দ সোণোৱালৰ ভূমিকাটো আচলতে কি? চাওক, ভূমিকা বহুত হ'ব লাগিছিল। মই বেছি সকলোৰে মনৰ প্ৰশ্ন, এতিয়া আপুনি জানে যিহেতু এইটো ক'ব পাৰে। ঠিক আছে, মই ৰাইজৰ আগতে কৈ আছোঁ যে উদ্দেশ্যি কওঁ যে তেওঁ মোক যেতিয়া টিকেটৰ আগতে তেওঁ থাকোঁতে দুবাৰ হ'লতো, তেনেও তুমি ডিজাৰ্ভ কৰা জয়ন্ত, তুমি ডিজাৰ্ভ কৰা। তুমি যদি ডিজাৰ্ভ কৰা বুলি তুমি কোৰ কমিটিত বহা মানুহগৰাকীয়ে কোৱা, টিকেটটো কেনেকৈ নাপাওঁ? তুমি বহি থাকোঁতে প্ৰদ্যুৎ বৰদলৈ আহি এজন কংগ্ৰেছৰ আহি গোটেই সংঘ RSS বিজেপিক গালি পাৰি, নৰেন্দ্ৰ মোদীক গালি পাৰি একেদিনে টিকেট পায়, তুমিতো সেই কোৰ কমিটি, যিখন কোৰ কমিটি নহয়, এই ইলেকশ্যনৰ যি হেৰি বুলি কয় কমিটি, সেই কমিটিখন ইলেকশ্যন কমিটি য'ত টিকেট দিয়ে তাত বহি থাকি নহ'ল কিয়? আহি আছে আৰু পাই আছে, গৈ আছে, অসমৰ আৰু অসমীয়াৰ কাম একো হোৱা নাই, মাত্ৰ গুৰুজনাৰ সত্ৰত উচ্ছেদ কৰিছে। যদি সেই উচ্ছেদ কৰাসকল বেদখলকাৰী হয়, তে বেদখলকাৰীসকল অবৈধ হয়নে আমাৰ বৈধ ভাৰতীয়, সেইবিলাকোতো নজনালে। তাৰপিছত সেইবিলাকো জনাব লাগিছিল অসমৰ ৰাইজক যে আজি ইমানখিনি বেদখলকাৰীক উচ্ছেদ কৰিছোঁ, তেওঁলোক কিন্তু বৈধ ভাৰতীয় হয়, পূৰ্ববংগীয় হয় কিন্তু বৈধ হয়, বা যে এইসকল কিন্তু অবৈধ হয়, পূৰ্ববংগীয় হয়নে নহয়, একোতো নজনালে, উচ্ছেদ কৰিলে, তাৰপিছত নোহোৱা হৈ গ'ল। ক'ত গ'ল? অসমৰ ৰাইজেতো চাবাচি দিলে। এনেকুৱা মুখ্যমন্ত্ৰী পোৱা নাই, ইমান সাহসী মুখ্যমন্ত্ৰী পোৱা নাই, কিন্তু গ'ল ক'ত? আপোনাৰ কাণত ঘাঁ লাগিছে, হাতত লাগিছে, ভৰিত লাগিছে, ঘায়ে না। এনেকুৱা হ'ল নেকি যে কাণত ঘাঁ লাগিছে দেই, মোৰ হাত আৰু ভৰিত লগা নাই, বিৰাট ভাল কথা। মোৰ হাতত লাগিছে দেই, মুখখনত লগা নাই, বিৰাট, এনেকুৱাতো হ'ব না। এই মূৰৰ পৰা ভৰিলৈতো আপোনাৰে খৰি। অসমৰ এটা প্ৰান্তৰ পৰা যদি উচ্ছেদ কৰি আন এটা প্ৰান্তত বহাই দিছে বা বহিছে, তেতিয়াহ'লেতো কি আৰু আপুনি ইয়াক ৰাজনীতি কৰা বুলি ক'বনে ৰাজনৈতিক দলৰ চৰকাৰৰ দ্বাৰা ৰাইজৰ সঁচা অৰ্থত সেৱা বুলি ক'ব? আমি অন্ধভক্ত নহয়, চাওক, অন্ধভক্ত নহয়। আজি 90 চনৰ পৰা বিজেপি কৰিব যোৱা মানুহ মানে আমি ইমানখিনি মানুহ যে আমি বিক্ৰী হোৱা বা আমি অৰ্থ সৰ্বস্ব ৰাজনীতিত বিশ্বাস কৰা মানুহ নহয়। আজিলৈ চলি আহিছোঁ, কোনো একো ক'ব নোৱাৰে। মই বিভাগ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে হিতেশ শইকীয়া ডাঙৰীয়াক মোক মাতিছিল। মই তেখেতৰ জনতা ভৱনৰ সেই কাৰ্যালয়ত বহি তেখেতক লগ ধৰিছোঁ। তাৰপিছত মই এজন কংগ্ৰেছী নেতা হ'ব পাৰিলোহেঁতেন, কংগ্ৰেছী MLA মন্ত্ৰী হৈ আজি বহুত ডাঙৰ য়েছ। আৰু সেইদিনাখন একেটা দিনত তেওঁকো দেখিছিলোঁ, যেতিয়া মই ওলাই আহিছোঁ তেওঁকো মাতিছে। আৰ্য কলেজৰ জেনেৰেল ছেক্ৰেটাৰীকো দেখিছিলোঁ, আৰু এখন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী, তেখেতে অকল জেনেৰেল ছেক্ৰেটাৰীক মাতিছিল। আজি সেই তেতিয়াই আজি মোক অলপমান কিবা দি কেনে যে ইমান খাই গিলি বহি গ'ল, ইমান খাই গিলি যাব, এইবিলাক নাই। তাৰমানে ৰাজনৈতিক নেতাৰ প্ৰতি মানুহৰ চিন্তাধাৰা, মানসিকতা কিমান স্তৰৰ, তাৰ মাজত যে আমাৰ নিচিনা মানুহ আছে সেইবিলাক বিশ্বাস নকৰে, কিন্তু সময়ত বিশ্বাস কৰিব, মানুহে বিশ্বাস কৰিব বাধ্য হ'ব। কাৰণ আজি এই যে গুৱাহাটী বানৰ পৰা আৰম্ভ কৰি এই সকলোতে তাৰমানে হেলিকপ্টাৰেৰে পানী চোৱাৰ পিছত কিয় পানী ইমান বাঢ়িলে,
কোনটো কাম কৰা দেখিছে আপুনি সংবাদ মাধ্যমত জড়িত থকা মানুহ আপোনালোকৰ ক্ৰছ কাউণ্টাৰ বা প্ৰত্যেক সাংবাদিকসকলৰ কেমেৰা PIP দি ঘূৰি থকাৰ পিছত হেলিকপ্টাৰেদি ঘূৰা আজি 2-3 বছৰ হ'ল নেকি তাৰপিছত কোনটো আপুনি দেখিছে যে এইটো ভালদৰে একদম পাৰ্মানেণ্টলি এইটো কাম কৰিছে অকল JCB খন দি খান্দাই দেখে তাকো বাৰিষাৰ আগে আগে খৰালিৰ দিনত ক'ত থাকে খৰালিৰ সময়ত ক'ত থাকে আজি যে মই লাচিত নগৰত গ'লোঁ BT কলেজৰ য'ত ভাঙি পানী যোৱাকালি পৰহি পানী সোমাইছিল তাত গ'লোঁ কাম আৰম্ভ কেতিয়া কৰিছে মাৰ্চৰ শেষত যে কাম আৰম্ভ কৰিছে জানিবই লাগে 1 মাহৰ পিছত পানী আহিব তে পুৰণা ৱালখন ৰাখি হয় এই 5 বছৰৰ চৰকাৰখনে আগতে কৰিবছিল খৰালিত পুৰণা ৱালখন থাকিলে অন্তত এই কেইদিন পাৰ হ'লে হয় এই 4 মাহ 5 মাহ যি দিলে নহয় মাৰ্চত ভাঙি তলৰ পৰা একদম ভালকৈ পাইলিং কৰি চাফা কৰি মেলি আহিটো এটা বাৰিষা জিঅ'টেক বেগে কিমান ৰাখিব পাৰে তাৰমানে এই লাচিত নগৰ BT কলেজৰ এই মানুহখিনি এটা 6 মাহ জিয়াটো ভিগিব হয় না নহয় এটা গুৰুত্বপূৰ্ণ কথা সেইকাৰণে কথা ৰাইজো এই ক্ষেত্ৰত নিশ্চয় অলপ সচেতন হ'ব লাগিব সকলো গুৱাহাটীক বচাব হ'লে গুৱাহাটীবাসীয়ে ৰাইজে বচাব লাগিব এতিয়া মই আপোনাক আৰু এটা কথা সুধিম মোৰ সময় ক্ৰমান্বয়ে কমি আহিছে মই আপোনাক সুধিব খুজিছোঁ এই যে নিৰ্বাচনী ৰাজনীতি হ'ল 4 মেৰ ফলাফলৰ পিছত প্ৰয়োজন মানে দেখা যাব শাসক দল বিজেপি হয় শক্তিশালী হৈছে নহ'লে কিছু দুৰ্বল হৈছে এতিয়া শক্তিশালী হ'লে ক্ৰেডিট যাবই আপোনালোক ডিছক্ৰেডিটেড হ'ব কিন্তু যদি বিজেপি দল দুৰ্বল হয় তেনেহ'লে তাৰ দায়িত্ব বিজেপি কৰ্মীসকলে কাক দিব লাগিব বা কাৰ ওপৰত এইটো দোষাৰোপ কৰিব লাগিব যে এই তোমালোকৰ এই কাৰণত বিজেপি দুৰ্বল না এইটোতো চাওক এককভাৱে যিসকলে এইটো কাম কৰিলে টিকেট কাটা মেলা কাটি দিয়া মেলা আৰু এটা কথা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে এজন গাৰ্জেন হ'ব লাগে গাৰ্জেনৰ কাৰণে কি জানে যদি আগৰ আমাৰ দিনত 4-5টা ল'ৰা ছোৱালী হয় নে নহয় আজিকালি 2টা গাৰ্জেনৰ দৃষ্টিত 4-5জন ল'ৰা সমান নহয় কোনোবা 2টা বৈদ্য বেয়া হয় তথাপিও চেষ্টা কৰি থাকে তই মৰম কৰি ভাতটো খুৱাই হয় নে নহয় কিন্তু গাৰ্জেন হ'ব লাগে এইটো মই দেখিছোঁ মানে আৰু মোৰ কথা স্পষ্ট মই যদি জয় হওঁ মই ৰাইজৰ লগত আলোচনা কৰিম আৰু মই আগুৱাই যাম পিছুৱাই নাহোঁ ৰাইজে মোক যেনেদৰে ক'ব তেনেদৰে মই বাকী সময়খিনি পাৰ কৰিম কাৰণ এতিয়া মোৰ ৰাজনীতিক বিধায়ক হিচাপে ৰাজনৈতিক সিদ্ধান্ত লোৱাৰ অধিকাৰ ৰাইজৰে হ'ব কাৰণ বিধায়ক মোক ৰাইজেহে বনাব মই নিজে নহওঁ আজি ধৰক বিজেপিৰ উপসভাপতি হৈছিলোঁ কিবা হৈছিলোঁ মুখপাত্ৰ যুৱ মৰ্চাৰ সভাপতি মই দলৰ ভিতৰত মোৰ সেইখিনি কোৱালিটি আনি দিয়াৰ কাৰণে দলে মোক দিছিল দায়িত্ব সেইখিনি ৰাইজৰ পাৰ্ট নাছিল কিন্তু এতিয়া মোৰ যিটো যদি বিধায়ক হওঁ এইটো কিন্তু ৰাইজেহে কৰিব ৰাইজেহে মোক বিধায়ক কৰিব আৰু ৰাইজে বিধায়ক কৰাৰ পিছত মই জাপ মাৰি তাৰমানে কালি মোক মাতাৰ লগে লগে যে তুমি মন্ত্ৰী হ'বা দেই যদি জয় হয় তুমি মন্ত্ৰী হ'বা তোমাক মন্ত্ৰী দিম তুমি আহি যাবা বাদ দিয়া চব বাদ দিয়া তুমি বিজেপিত আহা নেভাৰ ৰাইজে যি ক'ব ৰাইজৰ মতে চলিম স্পষ্ট কথা আৰু আপোনাৰ প্ৰগ্ৰেমটোৰ নামেই হ'ল চিধা কথা সেইকাৰণে চিধা কথা আমাৰ সময় শেষ গৈছে চিধা কথা আজি ইমানতে সামৰিছোঁ ৰাইজে জয়ন্ত দাসক বুজি পাইছে জানিছে তেখেত ৰাইজৰ মাজৰ এজন তৃণমূল পৰ্যায়ৰ শক্তিশালী কৰ্মী আৰু ৰাইজৰ লগত সদায় থাকিব খোজা থাকি অহা ভৱিষ্যতলৈ থাকিব খোজা তেনেকুৱা এজন ব্যক্তি মই নেতা বুলি নকওঁ ব্যক্তি গতিকে স্বাভাৱিকতে জয়ন্ত দাসৰ এই কথাবোৰ ৰাইজে কি ধৰণে গ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ